হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। কেনে আছে আপোনালোক? ভালে কুশলে আছে নহয়নে? ভালে কুশলে থাকক। মই আপোনালোকৰ লগত দুটামান কথা পাতোঁ বুলি পুনৰ ভিডিঅ'টি কৰিছোঁ। ভিডিঅ'টি এই কাৰণেই কৰিছোঁ যে আপোনালোকে জানে মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। গতিকে এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হিচাপে আপোনালোকক মই আপোনালোকক দুটামান আৰু এক্সেছ বাৰ্ছৰ কথা ক'ম বুলি আচলতে ভিডিঅ'টি আজি মই আকৌ পুনৰ প্ৰস্তুত কৰিছোঁ। যিহেতু বহুতে মোক প্ৰশ্ন কৰি আছে বা মোক ফেচবুকত তেওঁলোকে মোক কমেণ্ট কৰিছে যে বস্তুটো কি বা কেনেধৰণৰ এই প্ৰক্ৰিয়াটো পুনৰ আপুনি আকৌ জনাওকচোন। কিন্তু মোৰ আচলতে ইমান সময় নাই যে মই সকলোকে ফোন কৰি ব্যক্তিগতভাৱে মই জনাম। মোৰ সময়ৰ বহুত অভাৱ। মোৰ বিভিন্ন কামৰ মাজত মই আচলতে এই এক্সেছ বাৰ্ছো মই আচলতে প্ৰদান কৰোঁ বা এক্সেছ বাৰ্ছৰ মই শিক্ষা দিওঁ। এদিনীয়া যি প্ৰশিক্ষণ, সেই মই প্ৰশিক্ষণ দিওঁ। প্ৰেক্টিচনাৰ হ'বলৈ যিখিনি জ্ঞান লাগে সেই জ্ঞান আচলতে মই ভূমিয়াই বৰ্তমান দি আছোঁ। গতিকে কোনোবাই যদি, মই প্ৰথমতেই কৈছোঁ, কোনোবাই যদি এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। এগৰাকী যেতিয়া এখন ঘৰত বিভিন্ন সমস্যা থাকে, হয় মানুহে নকয় কিন্তু যে মোৰ ঘৰত এনেকুৱা সমস্যাবোৰ আছে, মানুহে একেবাৰে নকয়, ক'বলৈ আচলতে বেয়া পায়। এইটো কিন্তু ডাঙৰ কথা নহয়। কিছুমান মানুহে মুকলিকৈ কথাবোৰ কৈ দিবলৈ নিবিচাৰে, সমস্যাবিলাক নিজৰ লগতেই ৰাখে। বেয়া কথা। সমস্যা সকলোৰে ঘৰত আছে। আমিও বিভিন্ন সমস্যাৰ মাজত আমিও দিনবিলাক আগতে আমি পাৰ কৰি আহিছোঁ। বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আমাৰ জীৱনত। কিন্তু আমি স্পষ্ট ভাষাৰে মানুহক স্পষ্ট ভাষাৰে কথা কৈ ভাল পাওঁ আৰু কৈ দিওঁ, আৰু সেইকাৰণে অন্তৰত আমাৰ সেই তেনেকুৱা ধৰণৰ ভাৱবোৰ নাথাকে। তেনেস্থলত আমি তেনেকুৱা সময়বিলাকত আমি এনেকুৱা ধৰণৰ আচলতে আধ্যাত্মিকতাৰ কাম কৰোঁ কাৰণে আধ্যাত্মিকতাৰ লগত একাত্ম হৈ যেতিয়া আমি ঈশ্বৰৰ লগত কথা পাতোঁ তেতিয়া আমি মুকলি মনেৰে কথা পাতোঁ, আৰু এই কথাখিনি পাতি আমি নিজে উপশমখিনি বিচাৰি পাওঁ। তেনে সময়তেই এক্সেছ বাৰ্ছো আমাৰ জীৱনলৈ আহিছে। গতিকে এক্সেছ বাৰ্ছ ইমান সুন্দৰ, এতিয়া মই কৈছোঁ আগতেই, মই 2022 চনতেই মই এই এক্সেছ বাৰ্ছৰ বিষয়ে গম পাইছিলোঁ। মোৰ এগৰাকী ফ্ৰেণ্ড আছিল কলিকতাৰ, তেখেতে মোক বিভিন্ন সময়ত বিভিন্ন থিয়ৰিটিকেল নলেজখিনি দিছিলে। কিন্তু মই আচলতে সেই চাৰ্টিফিকেট লৈ এক্সেছ বাৰ্ছৰ মই যে ফেচিলিটেটৰ হ'ম, মই সিমানখিনি আচলতে ভবা নাছিলোঁ তেতিয়া। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া মোৰ নিজৰ কিছুমান জ্ঞানেৰে, নিজৰ কিছুমান অভিজ্ঞতাৰে, নিজৰ কিছুমান কৰ্মৰে দেখি আহিছোঁ যে সুন্দৰ কামবোৰ আৰু ধুনীয়া আচলতে জীৱনলৈ প্ৰস্পেৰিটিবোৰ আহি থাকে, নিজে কেনেকৈ আহি যায় গমেই নাপায়। ইটোৰ পিছত সিটো ধুনীয়া খবৰ নিজৰ জীৱনলৈ আহে, আৰু এইখিনি একচেপ্ট কৰি লৈ নিজে কামখিনি কৰি যোৱাটোৱে হৈছে আমাৰ এটা ডাঙৰ কথা। জীৱনত বহুত কাম কৰিবলৈ আচলতে আমাক ইউনিভাৰ্ছে দিয়ে। আমি কি কৰোঁ? আমি আচলতে আমাৰ এই নিজৰ মগজুটো আমি নেখেলাওঁ। আমি বহুত কাম কৰিব পাৰোঁ। মানুহক এটা বিজনেছ কৰিবলৈ টকা পইচা বহুত লাগে, কিন্তু এনেকুৱা কিছুমানো কাম আছে বহুত টকা নোহোৱাকৈও জীৱনত কৰি যাব পাৰি। কিছুমান কাম সততা আৰু নিষ্ঠা হাতত সদায় ৰাখিব লাগিব। এতিয়া চাওক, এক্সেছ বাৰ্ছৰ আগতে বহুতেইতো শুনিছে ৰেকিও এটা এনেকুৱা সুন্দৰ মডেলিটি। বহুতে বিশ্বাস নকৰে, বহুতে এক্সেছ বাৰ্ছৰ কথা ক'লে বিশ্বাস নকৰিব বা ৰেকিৰ কথা, কিন্তু এনেকুৱা ধুনীয়া উদাহৰণ আছে, আচৰিত খাই যাব আপোনালোকে ক'লে। সাংঘাতিক মানুহ বিষত উঠিব নোৱাৰা, জৰাজীৰ্ণ হৈ যোৱা, ছমাহ এবছৰ পৰি থকা মানুহেও ৰেকি কৰি মানুহ একেবাৰে তজবজীয়া হৈ উঠি বিভিন্ন কাম কৰি ফুৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ এক্সেছ বাৰ্ছতো ডায়েবেটিক বেমাৰ, ইমান বেছি ডায়েবেটিছ আছে যে চুগাৰৰ প্ৰব্লেমত হাবাথুৰি খাই থকা মানুহে চুগাৰৰ টেবলেট এৰি খুব সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। আৰ্থ্ৰাইটিক প্ৰব্লেমত ভুগি থকা মানুহে বেক পেইনেই হওক বা নি পেইনেই হওক, এই এক্সেছ বাৰ্ছ কৰি কিন্তু খুব সুন্দৰ লাভালাভ তেওঁলোকে গ্ৰহণ কৰিছে।
গতিকে বিশ্বাস কৰকচোন, সকলোৱে বিশ্বাস কৰক। এনেৰেতো হাঁহি ধেমালি কৰা কথা নহয় দেই। আমি আমাৰ আচলতে ভাৰতীয় দৰ্শনৰ আমি যি ময়ে এতিয়া গুৰুজনাক যেনেকৈ আগত লৈ সকলো কাম কৰোঁ, এতিয়াও মই এই এক্সেছ বাৰ্ছ কৰিবলৈ যাওঁতে মই মোৰ প্ৰথমতে গুৰুজনাক স্মৰণ কৰি এক্সেছ বাৰ্ছৰ এই 32টা পইণ্টছত মই আচলতে থেৰাপিটো প্ৰদান কৰোঁ। চাওক, বিশ্বাসে মিলয় হৰি। আপুনি কিবা এটা কাম কৰিবলৈ যাওঁতে বিশ্বাস কৰিবই লাগিব। বিশ্বাস নকৰি আপুনি মাইণ্ডত যদি প্ৰথমতে নিগেটিভিটিটো লৈ লয়, তেতিয়াহ'লে সেই কামভাগ নিগেটিভেই হ'ব। কোনো কাৰণত সেই কামভাগ পজিটিভ কেতিয়াও নহয়। যিকোনো কাম ঘৰৰ, আনকি ল'ৰা ছোৱালীকো যদি আমি পজিটিভ কথাবিলাক কৈ থাকোঁ, এনি টাইম পজিটিভ পজিটিভ পজিটিভ, তেতিয়াহ'লে তেওঁলোকৰ মনবোৰ পজিটিভ হৈ উঠিব। তেওঁলোকৰ এম্বিশ্যন আছে ডক্টৰ হ'ম, তেওঁলোকৰ এম্বিশ্যন আছে ইঞ্জিনিয়াৰ হ'ম। আমি তেওঁলোকক তোমালোক হ'লা ইঞ্জিনিয়াৰ, তোমালোক হৈছা, কিন্তু আমি ক'ব নালাগিব তোমালোক পাৰিবা জানো এইটো কৰিব, তোমালোক জানো ইঞ্জিনিয়াৰ হ'ব পাৰিবা, ইমান টান। এই নিগেটিভ কথাবিলাক কেতিয়াও আমি আচলতে আমাৰ সন্তানসকলক ক'ব নাপায়। সদায় আমি আচলতে এনেকুৱা ধৰণৰ কথা ক'ব লাগে, তেওঁলোকে আচলতে যিটো এম্বিশ্যন কৰিছে সেইটো আমি হৈ গ'ল বুলি ক'ব লাগে। তোমালোক হৈ গ'লা। ইউনিভাৰ্চক আমি আচলতে কেনেকৈ কথা ক'ম, সেইটো ইউনিভাৰ্চক ভগৱানকো কথা ক'বলৈ জানিব লাগিব। আমি জানো ভগৱানক আমি ভগৱানে কি আমাক আমি একো নোখোজাকে, আমি একো নকৰাকে আমি ভগৱানকো কুৱেশ্যন কৰিব লাগিব। প্ৰভু, আমি এনেকুৱা ধৰণৰ কি কাম কৰিম, যি কাম কৰিলে আমি আমাৰ এই কৰিবলগীয়া কামখিনিৰ সফলতা বিচাৰি পাম। ভগৱান, তুমি মোৰ ইমান অভাৱ হৈছে, তুমি মোক অমুকটো দিবা। এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে ভগৱানে দিব জানো? কেতিয়াও নিদিয়ে। লগত কৰ্মযোগ থাকিবই লাগিব, কৰ্ম কৰিবই লাগিব। আৰু তাৰ লগে লগে এইখিনি কৰিব লাগিব, যিখিনি এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ। এক্সেছ বাৰ্ছ এনেকুৱা এটা মডেলিটি, ছুপাৰফাষ্ট মডেলিটি। গেৰী ডাগলাছে যেনেধৰণে এই ছুপাৰফাষ্ট মডেলিটিটো তেওঁ তৈয়াৰ কৰিলে, তেওঁ কেনেকৈ তৈয়াৰ কৰিলে আচলতে? তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰাৰ আগে আগে তেওঁ চিন্তা কৰিলে যে মোৰ জীৱনত মই এনেকুৱা এটা কি কাম কৰিব পাৰোঁ। তেওঁ ইউনিভাৰ্চক তেওঁ প্ৰশ্ন কৰিছে যে মই কি কাম কৰিব পাৰোঁ, ইউনিভাৰ্চ মোৰ লাইফত মই এনেকুৱা এটা কি কাম কৰিব পাৰোঁ, যিটো কামে মোৰ জীৱনলৈ খুব ধুনীয়া ধুনীয়া আচলতে মই নিজৰ জীৱনৰ লগতে আনকো মই খুব ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰোঁ। তেনেকুৱা সময়তেই আচলতে গেৰী ডাগলাছক এজন থেৰাপিষ্টে ফোন কৰিলে যে এনেকুৱা থেৰাপি এটাৰ কাৰণে আপোনাক কল কৰা হৈছে। আৰু তেখেতে সেই সময়ত গ্ৰহণ কৰিলে, সেই কথাটো তেওঁ একচেপ্ট কৰি লৈ সেই থেৰাপিটো ল'বলৈ গ'ল। তাৰপিছতে তেওঁ মাইণ্ডত এনেকুৱা কিছুমান চিন্তাই আচলতে তেওঁক আগুৱাই লৈ গ'ল। এই এক্সেছ বাৰ্ছ থেৰাপিটো তেওঁ আজি ফাউণ্ডাৰ হয়। তেওঁ এনেও আমেৰিকা এখন অতি সকলোৱে জানে গৱেষণাৰ স্থলী। গতিকে আমাৰ এই ব্ৰেইনত যে 32টা পইণ্টছ আছে, আমিনো কোনে জানিছিলোঁ ভালকৈ ক'ত কি পইণ্টছ আছে? আমি জানো আমাৰ পঞ্চ ইন্দ্ৰিয় আছে, কিন্তু তেখেতে এই ইয়াত 32টা পইণ্টছ বিচাৰি পালে। আৰু এই 32টা পইণ্টছত একদম খুব ধুনীয়াকৈ কোনো ইকুইপমেণ্ট নোহোৱাকৈ আমাৰ এই হাতৰ আঙুলিকেইটাৰে খুব চ'টলি প্ৰতিটো পইণ্টতে আচলতে কেনেধৰণে থেৰাপিটো দিব লাগিব, প্ৰতিটো পইণ্টত অকল এনেকৈ দিলেইতো নহ'ব। প্ৰতিটো পইণ্টৰে বেলেগ বেলেগ ধৰণৰ আমি বেলেগ বেলেগ পজিশ্যনত আমি আচলতে হিলিং কৰিব লাগিব। বেলেগ পজিশ্যনত আমি আমাৰ মন্ত্ৰ, যিখিনি মন্ত্ৰ আছে সেই মন্ত্ৰখিনি আমি মাতি আমি এই হিলিং কৰিব লাগিব। আমি মানে থেৰাপিটো প্ৰদান কৰিব লাগিব এজনে আনজনক। তাৰ আগতে কিন্তু আমি কি কৰিব লাগিব, মই আগতেও কৈছোঁ, তাৰ আগতে আমি আমাৰ এনাৰ্জি আমি পুল কৰিব লাগিব ইজনে সিজনক। আৰু এনাৰ্জি পুল কৰোঁতে সঁচাকৈ যিগৰাকী মানুহে এই এক্সেছ বাৰ্ছ কৰিব, তেওঁ আধ্যাত্মিকতাৰ ওপৰত তেওঁ মানে গদগদচৰে তেওঁ আধ্যাত্মিক ভাৱটো তেওঁৰ অন্তত বহি থাকিব লাগিব। তেওঁ মিছাকৈ ল'ৰা ধেমালি খেলা বস্তু নহয় এইটো। যেতিয়া অন্তৰাত্মাৰ লগত আমি যিকোনো আমাৰ ভগৱানক একাত্ম কৰি লৈ আমি কিবা এটা বস্তু বিচাৰোঁ, তেতিয়া তেওঁ আপুনি বাট পথ দেখুৱাই যায়, কেনেকৈ কাম কৰিব লাগিব, কেনেকৈ আগুৱাই যাব লাগিব। এই এক্সেছ বাৰ্ছৰো তেনেকৈ আচলতে আমাৰ এই থেৰাপিটো আমি কৰোঁ। 32টা ব্ৰেইনত আমি সেই প্ৰচেছাৰে কৰি যাওঁ। আৰু 101% চুগাৰ, কলেষ্ট্ৰৰেল হওক, থাইৰয়ড হওক, জ্বৰ হওক, যিকোনো বেমাৰেই
একেবাৰে উপশম পাবলৈ যদি অনেষ্ট কৰে, ধুনীয়াকৈ কৰি থাকে, অন্তৰাত্মাক ঈশ্বৰৰ লগত সংযোগ কৰি ভগৱানৰ ওচৰত যদি একাত্মভাৱে কৰে, তেতিয়াহ'লে সফলতা পোৱাটো নিতান্তই 100%। চাওক, ঘৰবিলাকত যোনেই নকওঁ মিছা কথা ক'ব, মই জানো এইটো কথা। এখন ঘৰত প্ৰত্যেক ঘৰতেই প্ৰত্যেকটো প্ৰাণীয়ে সম্পূৰ্ণভাৱে কেতিয়াও সুখী নহয়, এইটো মই নিশ্চিত। বিভিন্ন দিশত বিভিন্ন কাৰণত মনত কিছুমান খেলি মেলি মানুহৰ থাকেই। কিছুমান ফেমিলি ইছ্যু হ'ব পাৰে, কিছুমানৰ ধন টকা পইচা নাথাকিব পাৰে, কিছুমানৰ ল'ৰা ছোৱালী বেয়া হ'ব পাৰে, কিবা কাৰণত পঢ়া শুনা, মদ ভাং ড্ৰাগছ এইবোৰ খায়। কিছুমান ফেমিলিত তেনেকৈ কিছুমান হাজবেণ্ডে ৱাইফক শান্তি নিদিয়ে। মুঠতে নানান ধৰণৰ সমস্যাসমূহ এখন ঘৰত বিভিন্ন ধৰণৰ থাকিব পাৰে। এই যে থাকিব পাৰে বিভিন্ন ধৰণৰ সমস্যাসমূহ নহাৰ আগতেই কিন্তু আমাৰ মানুহৰ এটা কনচেপ্ট আছে, আমাৰ ঘৰত সমস্যা নাই, আমিনো কেলৈ এক্সেছ বাৰ্চ কৰিব লাগে। চাওক, আপুনি নিজে খুব সুন্দৰ হৈ আছে এটা বয়সত, আপুনি বেয়া নহ'বৰ কাৰণে আপুনি পাৰ্লাৰত গৈ ফেচিয়েল কৰি আছে নাই মাহে মাহে 2000-3000 দি। গতিকে বেমাৰ এটা নোহোৱাৰ আগতেই নিজৰ মন মগজু বয়সৰ লগে লগে আমি সুস্থ সবলতাৰে জীৱনটো আৰু দীৰ্ঘায়ু হৈ কাম কৰিবৰ কাৰণে এক্সেছ বাৰ্চ আচলতে আমাৰ এই ছেছন ল'ব লাগে। আৰু এই ছেছন লৈ আমি নিজৰ জীৱনটো সঁচাকৈ খুব সুন্দৰ কৰি আগুৱাই লৈ যাব লাগে। বাৰে বাৰে মই কৈছোঁ, খুব সুন্দৰ এটি ছুপাৰ ফাষ্ট মডেল এটি কোনোবাই বিশ্বাস কৰিলেও কামত দিব, কোনোবাই নকৰিলেও কামত দিব। কিয়নো এই থেৰাপিটো হাতৰ আঙুলিয়ে 32টা পইণ্টত দিয়া যায়, গতিকে কাম দিবই। আৰু এটা এইখিনিতে মই ক'ব বিচাৰিছোঁ, আমাৰ কিছুমান মানুহৰ ঘৰত মই ক'লোৱেই যে সমস্যাসমূহ থাকে, লাজ পাই ক'বলৈ নকয়। গতিকে ক'ব নালাগে, কিন্তু এই থেৰাপিটো আপোনালোকে লওক। আৰু এখন ঘৰ সুন্দৰ কৰি ৰাখিবলৈ এই এক্সেছ বাৰ্চৰ প্ৰশিক্ষণ লগ এদিনীয়া। মই ৰুমি ভূঞা, ফেচিলিটেটৰ হয়। মই আপোনালোকক দি আছোঁ, মই আচলতে এদিনীয়া যি ৱৰ্কশ্বপ মই দি আছোঁ। আপোনালোকে যদি ল'ব বিচাৰে মোৰ ওচৰত আপোনালোকে ল'ব পাৰিব। মোৰ ফোন নাম্বাৰটো আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে নোট কৰি লওক। 8486967722, 8486967722 এই নম্বৰত। আকৌ কৈছোঁ মই 8486967722 এই নম্বৰত আপোনালোকে যোগাযোগ কৰি মোৰ এপইণ্টমেণ্ট ল'ব। চাওক, এখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পাব আৰু এগৰাকী প্ৰেক্টিচনাৰ হ'ব। গতিকে এগৰাকী যেতিয়া এক্সেছ বাৰ্চ প্ৰেক্টিচনাৰ হ'ব, তেতিয়া আপুনি ঘৰখনৰ প্ৰত্যেককে আপুনি বাৰ্চ প্ৰদান কৰিব পাৰিব, ছেছন দিব পাৰিব। আৰু এই ছেছন দিয়াৰ লগে লগে আপুনি যে এজনক ছেছন দিছে, সেই ছেছন এজনক দিওঁতে আপোনালৈও এক্সেছ বাৰ্চ ছেছন লোৱা আপোনালৈও হয়, দি থাকোঁতে নিজলৈও হৈ যায়। এইটো এনেকুৱা ধুনীয়া এটা থেৰাপি হয়। নিজৰ ঘৰখন সুন্দৰ কৰি যোৱাৰ লগে লগে সমস্যাসমূহতো দূৰ হ'বই। মানি ব্লকেজে হওক, ক্ৰিয়েটিভিটি, নিজৰ মাইণ্ডত কিছুমান মানুহৰ কোনো কালচাৰেই নকৰে ক্ৰিয়েটিভ। কি কৰিব, অকল গতানুগতিক জীৱন কৰিছে, চাকৰি কৰিছে, কোনো ক্ৰিয়েটিভিটি মাইণ্ড নাই, মাইণ্ডটো আচলতে খটুৱাব নাজানে। নাই, ব্লকেজ আচলতে ব্লক হৈ থাকে। ভগৱানে আচলতে সকলোকে দিয়ে কিন্তু ক্ৰিয়েটিভিটি মাইণ্ডটো, বা সকলোবোৰ বস্তুৱে দিয়ে, কিন্তু তাকে আচলতে আগলৈ যাব নোৱাৰে, ব্লক কৰি ৰাখে নিজকে। এণ্ড কৰিব নালাগে নিজৰ জীৱনত, সকলো বস্তুৰ আচলতে এণ্ড নহয়, সকলো বস্তু আচলতে দীৰ্ঘজীৱী, বহু দূৰ, সাগৰৰ সমান দেখা নাই। আমাক ইউনিভাৰ্ছে একদম চাৰিওফালে আমাক পোখা মেলি দিছে, আমি মাত্ৰ কাম কৰিব লাগে। গতিকে আমি আমাৰ এই ব্লকেজবিলাক খোল খুৱাবৰ কাৰণে এক্সেছ বাৰ্চ আপোনালোকে ছেছন লওক, খোল খাই যাব। আপোনালোকে 2-4টা যেতিয়া ছেছন ল'ব, আপুনি খোল খাই যাব। আৰু মুকলি লাগে নিজৰ এবাৰ লৈ লোৱাৰ পিছতে নিজকে যেন এনেকুৱা পাতল লাগে। গতিকে কি ক'ম, মই নিজে কৈ আপোনালোকক শেষ কৰিব নোৱাৰিম। আপোনালোকে লৈ চাওক প্ৰথমতে, তাৰপিছত আপোনালোকে গম পাব যে এইটো কেনেকুৱা ধৰণৰ এটা থেৰাপি হয়। জীৱনত বহুত ভাল বেয়া এই ব্ৰেইনটোত আমি সোমোৱাই ৰাখিছোঁ। গতিকে এইখিনি আমি আচলতে আঁতৰ কৰিব লাগিব। কেনেকৈ আঁতৰ কৰিম এতিয়া? সেইকাৰণে আপোনালোকক কৈছোঁ, এক্সেছ বাৰ্চ আপোনালোকে লওক আৰু এই থেৰাপি আপোনালোকৰ জীৱন খুব সুন্দৰ আৰু ধুনীয়া কৰিব। লগতে মই কৈছোঁৱেই, মই এক্সেছ বাৰ্চৰ ফেচিলিটেটৰ হয়, মই প্ৰশিক্ষণ দিওঁ, মই প্ৰেক্টিচনাৰৰ ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট প্ৰদান কৰোঁ। গতিকে মোৰ লগত আপোনালোকে যোগাযোগ কৰক প্ৰশিক্ষণ ল'বৰ কাৰণে। মই ৰুমি ভূঞা, আৰু আপোনালোকে এই প্ৰশিক্ষণৰ যোগেদি নিজৰ ঘৰখনৰ লগতে আন 10জনকো আপোনালোকে ছেছন দি উপকৃত কৰিব পাৰিব। আৰু চাওক, আপোনালোকে নিজে যেতিয়া আপোনালোকে শিকিব, বহুত
এটা কষ্টলি হয় এই আচলতে থেৰাপিটো। এইটো এনেকৈ নহয়, এইটো বহুত কষ্টলি হয়। আমেৰিকাৰ পৰা এইখন আচলতে চাৰ্টিফিকেট কেনেকৈ পাব লাগিব, কিমান টকা পইচা খৰচ কৰি আৰু কিমানখিনি অভিজ্ঞ জ্ঞান হ'লে এইখিনি পোৱা যাব। গতিকে সকলোৱে এটা বস্তুৱে ভাবিব যে মই ফেচিলিটেটৰ নহ'লেও প্ৰেক্টিচনাৰ হৈ মই কেনেকৈ 10জনক, যিসকলে নিজৰ ইনকামৰ পথো ঘৰত সমস্যা হৈ থকা দুপইচা ইনকাম কৰিম বুলিও ভাবে, তেওঁলোকে কিন্তু খুব সুন্দৰভাৱে ইনকাম কৰি যাবলৈ সক্ষম হ'ব। এক্সেছ বাৰ্ছ আপোনালোকে ছেশ্যন এনেৰে কিয় দিব? এনেইতো দিব নোৱাৰে। আপোনালোকে তাৰ বিনিময়ত আপোনালোকে পইচা ল'বই লাগিব। গতিকে চেষ্টা কৰক, ধুনীয়া কৰক, সুন্দৰ কৰক আৰু মোৰ লগত যোগাযোগ কৰক এই এক্সেছ বাৰ্ছ থেৰাপিৰ কাৰণে। এইখিনিতে মই কৈ থলোঁ, মই এগৰাকী এক্সেছ বাৰ্ছ আচলতে মই এগৰাকী মই আচলতে বডি থেৰাপিও কৰোঁ দেই। এয়া আপোনালোকক দেখুৱাই দিছোঁ এইখন চাৰ্টিফিকেট। মানে আচলতে এক্সেছ কনচিয়াছনেছ বডি থেৰাপিও মই কৰোঁ। এক্সেছ বডি প্ৰচেছত আচলতে কিডনী, লিভাৰ, চকু, থাইৰইড, এই সকলোখিনি, পেংক্ৰিয়াছ, এই সকলোখিনিয়েই আচলতে বেমাৰৰ পৰা মুক্তি পাব পৰা, ৰোগ আচলতে উপশম কৰিব পৰা এই বডি প্ৰচেছ, এক্সেছ বডি প্ৰচেছত আছে এইখিনি থেৰাপি। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মোৰ এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আপোনালোকে নাপাহৰিব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব দেই। আৰু মোৰ ইউটিউব চেনেল ৰুমি ভূঞা দত্ত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।